Hello everyone, welcome to Shiksha Classes. আমি আমাৰ চেনেলত এইটো নতুনকৈ এটা চিৰিজ ষ্টাৰ্ট কৰিছোঁ অভ্যাস 360। এই চিৰিজটোৰ জৰিয়তে আমি প্ৰতিদিনে আপোনালোকৰ মাজলৈ দুটা বা তিনিটা ভিডিঅ' লৈ অনাৰ চেষ্টা কৰিম আৰু ভিডিঅ'সমূহত আমি প্ৰতিটো ভিডিঅ'ত 30টা ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিম, যিখিনি কুৱেশ্যন হয়তো আগতে কোনোবা এক্সামত আহি গৈছে নাইবা আপকামিং এক্সামবিলাকৰ কাৰণে যিখিনি বেছি ইম্পৰ্টেণ্ট হয়। আজিৰ এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম জিকে আৰু জেনেৰেল ষ্টাডিজৰ 30টা ইম্পৰ্টেণ্ট কুৱেশ্যন। আহক এতিয়া আজিৰ ডিছকাশ্যন ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন দিয়া আছে, হোৱাট ৱাজ দ্য লাষ্ট কেপিটেল অফ আহোম কিংডম? আহোম সাম্ৰাজ্যৰ শেষৰখন ৰাজধানী কি আছিলে? অপশ্যন দিয়া আছে, অপশ্যন এ চৰাইদেউ, তাৰপিছত অপশ্যন বি যোৰহাট, ৰংপুৰ আৰু দিয়া আছে গড়গাঁও। যদি আমি অপশ্যনকেইটা চাওঁ তেন্তে আহোম সাম্ৰাজ্যৰ প্ৰথমখন ৰাজধানী আছিলে চৰাইদেউ। চৰাইদেউ হৈছে আহোম কিংডমৰ ফাৰ্ষ্ট কেপিটেল আৰু চৰাইদেউক ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰিছিলে আহোম ৰজা চুকাফাই ইন দ্য ইয়েৰ 1253। তাৰপিছত আছে অপশ্যন চি ৰংপুৰ। ৰংপুৰ হৈছে আহোম কিংডমৰ ছেকেণ্ড লাষ্ট কেপিটেল। তাৰপিছত ৰংপুৰক ৰাজধানী পাতিছিল আহোম ৰজা ৰুদ্ৰসিংহই আৰু বছৰটো আছিলে 1707 চনত ৰুদ্ৰসিংহই ৰংপুৰক ৰাজধানী পাতিছিলে। তাৰপিছৰ অপশ্যনটো চাওঁ, অপশ্যন ডি আছে গড়গাঁও। গড়গাঁও হৈছে আহোম সাম্ৰাজ্যৰ ফ'ৰ্থ কেপিটেল আৰু গড়গাঁওক ৰাজধানী পাতিছিলে আহোম ৰজা চুকলেং ইন দ্য ইয়েৰ 1540 আৰু গড়গাঁৱত ৰাজধানী পতাৰ বাবে চুকলেংমুঙক গড়গঞা ৰজা বুলিও জনা গৈছিল। তাৰপিছৰ অপশ্যনটো হৈছে যোৰহাট হৈছে আমাৰ এই কুৱেশ্যনটো কাৰেক্ট আনচাৰ। যোৰহাট আছিলে আহোম ৰাজ্যৰ লাষ্ট কেপিটেল আৰু যোৰহাটত ৰাজধানী পাতিছিলে আহোম ৰজা গৌৰীনাথ সিংহ আৰু বছৰটো আছিলে 1794। এইটো আছিলে আমাৰ ফাৰ্ষ্ট কুৱেশ্যন, হোৱাট ৱাজ দ্য লাষ্ট কেপিটেল অফ আহোম কিংডম? ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে অপশ্যন বি যোৰহাট। ইয়াৰ পিছৰ কুৱেশ্যন, এইটো ADRE 2.0 2024 যি পৰীক্ষা অনুষ্ঠিত হৈছিল তাত আহিছিলে। হোৱাট ৱাজ দ্য নেম অফ শ্ৰীমন্ত শংকৰদেৱৰ গ্ৰেণ্ডমাডাৰ? শ্ৰীমন্ত শংকৰদেৱৰ আইতাকৰ নাম সুধিছিলে। ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে খেৰসুঁতি। বাকী অপশ্যন আইদেউ, আইতা, জাকৈমাতি এইবিলাক নহয়, চি হৈছে কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন, হু ৱাজ ন'ন এজ দ্য লায়ন অফ মাইচুৰ? লায়ন অফ মাইচুৰ বুলি কাক জনা যায়? আদিল শ্বাহ, কৃষ্ণৰাজা ৱেডিয়াৰ, তাৰপিছত আছে হাইদাৰ আলী আৰু টিপু চুলতান। ইয়াৰ কাৰেক্ট আনচাৰ হৈছে টিপু চুলতানক লায়ন অফ মাইচুৰ বুলি জনা যায়। আৰু টিপু চুলতানক কিয় লায়ন অফ মাইচুৰ বুলি কোৱা হয়? কাৰণ টিপু চুলতান হি ৰুলড মাইচুৰ ফ্ৰম কিমানৰ পৰা আছিলে 1782 পৰা 1799 সময়ছোৱাত টিপু চুলতানে মাইচুৰত ৰুল কৰিছিলে। আৰু সেই সময়ত যেতিয়া ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ এক্সপানশ্যন চলি আছিলে, এই এক্সপানশ্যনৰ ব্ৰিটিছৰ এগেইনষ্টত তেওঁ যি ৰেজিষ্টেঞ্চ দেখাইছিলে বা তাৰপিছতে এংলো মাইচুৰ ৱাৰ হৈছিলে, এংলো মাইচুৰ ৱাৰত টিপু চুলতানৰ যি মিলিটাৰী ষ্ট্ৰেটেজি আছিলে সেইকাৰণে তেওঁক লায়ন অফ মাইচুৰ বুলি
কোৱা হয় ইয়াৰ পিছৰ কোৱেশ্চনটো Which state of India has Jallianwala Bagh? Jallianwala Bagh ভাৰতৰ কোনখন ষ্টেটত আছে সুধিছে দিয়া আছে অপচন এ পাঞ্জাব ৰাজস্থান বি হাৰিয়ানা তাৰ পিছত উত্তৰ প্ৰদেশ কাৰেক্ট আনসাৰটো হৈছে জালিয়ানৱালা বাগ আছে পাঞ্জাবত অপচন এ হৈছে কাৰেক্ট আনসাৰ আৰু জালিয়ানৱালা বাগ কিয় বিখ্যাত এটো সকলোৱে নিশ্চয় জানে তাৰ কাৰণ তাতেই যেতিয়া এপ্ৰিল 13th এপ্ৰিল 1919 এই 13 এপ্ৰিল 1919 চনৰ দিনা যেতিয়া তাত তাৰ মানুহখিনিয়ে যেতিয়া পিসফুল গ্যাদাৰিং হৈছিল তেওঁলোকে বৈশাখী সেলিব্ৰেট কৰি আছিল তেতিয়াই জেনেৰেল ডায়াৰে এই মানুহখিনিৰ ওপৰত গুলি চলাইছিল আৰু বহুত মানুহৰ তাত মৃত্যু হৈছিল এটো যেটো জালিয়ানৱালা বাগ মাসাকাৰ বুলি আমি জানিব পাৰো অপচন এ হৈছে কাৰেক্ট আনসাৰ পাঞ্জাব তাৰ পিছৰ কোৱেশ্চন Which of the following countries was a part of the Axis group during World War II? World War II সময়ত Axis গ্ৰুপৰ part কোনখন দেশ Axis গ্ৰুপৰ part আছিল World War II সময়ত দুটা পাৱাৰ আছিল এটা হৈছে Axis পাৱাৰ আৰু এটা হৈছে Allied পাৱাৰ Axis পাৱাৰত আছিল জাৰ্মানী তাৰ পিছত নেক্সট ইটালী আছিল ইটালী তাৰ পিছত আছিল জাপান আৰু এলাইড পাৱাৰত আছিল মেইনলি আছিল ইংল্যান্ড আৰু ইংল্যান্ড প্লাস ফ্ৰান্স তাৰ পিছত যেতিয়া জাৰ্মানীয়ে অপাৰেচন বাৰবাৰোছা ইউজ কৰিছিল জাৰ্মানীয়ে লঞ্চ কৰিছিল অপাৰেচন বাৰবাৰোছা এই অপাৰেচন বাৰবাৰোছাৰ পিছতে এলাইড পাৱাৰত সোভিয়েত ইউনিয়নো জয়েন কৰিছিল সোভিয়েত ইউনিয়নে এলাইড পাৱাৰৰ লগত জয়েন কৰিছিল দিয়া আমাক কোৱেশ্চনটো সুধিছিলে চাৰিখন দেশ দিয়া আছে ইংল্যান্ড ফ্ৰান্স জাপান আৰু সোভিয়েত ইউনিয়ন দিয়া আছে যেতিকে আমি অলৰেডি গম পালো এলাইড পাৱাৰত মেইনলি আছিল ইংল্যান্ড ফ্ৰান্স আৰু পিছত সোভিয়েত ইউনিয়ন জয়েন কৰিছিল আৰু এক্সিস পাৱাৰত জাৰ্মানী ইটালী আৰু জাপান গতিকে জাপান হৈছে আমাৰ কাৰেক্ট আনসাৰ অপচন বি হৈছে কাৰেক্ট আনসাৰ ইয়াৰ পিছৰ কোৱেশ্চনটো the ruins of Angkor Wat are in which country Angkor Wat ruins কোন দেশত আছে ফাৰ্স্ট আছে নিউজিল্যান্ড তাৰ পিছত ইন্দোনেছিয়া ভিয়েটনাম আৰু কেম্বোডিয়া ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে কেম্বোডিয়া অপচন ডি কেম্বোডিয়াৰ এখন সিটি হৈছে সিএম ৰিপ এই সিটিখনতে ruins of Angkor Wat আছে ইয়াৰ পিছৰ কোৱেশ্চন Which of the following countries does Assam share international borders? কোন কেখন কান্ট্ৰিৰ লগত অসমে ইন্টাৰনেশনাল বৰ্ডাৰ শেয়াৰ কৰে ভুটান আৰু চাইনা দিয়া আছে তাৰ পিছত আছে চাইনা বাংলাদেশ ভুটান আৰু মিয়ানমাৰ আৰু বাংলাদেশ অসমে দুখন কান্ট্ৰিৰ লগত অসমে দুখন দেশৰ লগত আমাৰ আন্তঃৰাষ্ট্ৰীয় সীমা শেয়াৰ কৰে আৰু সেই দেশ দুখন হৈছে বাংলাদেশ আৰু ভুটান অপচন সি হৈছে কাৰেক্ট আনসাৰ আৰু আপোনালোকে কমেন্ট কৰি জনাব অসমে কেইখন ৰাজ্যৰ লগত সীমা শেয়াৰ কৰে আৰু এই ৰাজ্যকেইখনৰ নাম কি জনাই দিব কমেন্ট বক্সত ইয়াৰ পিছৰ কোৱেশ্চন ইয়াত দিয়া আছে if an airplane is flying directly from Chennai
towards Guwahati, in which direction it is flying? মানে যদি চেন্নাইৰ পৰা গুৱাহাটীলৈকে এখন এৰোপ্লেন ফ্লাই কৰে উৰি আহে তেন্তে কোনটো দিশত এই এৰোপ্লেনখনে উৰি আহিব এতিয়া আমি যদি আমাৰ মেপখন চাওঁ এনেকুৱা মানত আছে এতিয়া ইয়াৰ পৰা যেতিয়া চেন্নাইৰ পৰা এখন প্লেন আহিব আমাৰ এইটো ডিৰেকশ্যনত আহিব এইটো ডিৰেকশ্যন কি হ'ব আমাৰ এইটো হৈছে নৰ্থ ইষ্ট সাউথ আৰু ওয়েস্ট গতিকে অপচন কিটা দি আছে ফ্ৰম সাউথ টু ইষ্ট ফ্ৰম ইষ্ট টু ওয়েস্ট ফ্ৰম ওয়েস্ট টু ইষ্ট আৰু তাৰপিছত আছে ফ্ৰম নৰ্থ টু ইষ্ট অপচন এটাই আছে সাউথৰ পৰা যেহেতু আহিব সাউথৰ পৰা ইষ্ট অপচন এ হৈছে কাৰেক্ট আনসাৰ ইয়াৰ পিছৰ কোৱেশ্চন What is the westernmost state of India? আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ westernmost state খনৰ নাম সুধিছে একেবাৰে পশ্চিম সীমান্তত থকা ষ্টেটখন কি হয় ইয়াত আছে ৰাজস্থান মহাৰাষ্ট্ৰ পাঞ্জাব আৰু গুজৰাট কাৰেক্ট আনসাৰটো হৈছে গুজৰাট অপচন ডি হৈছে কাৰেক্ট আনসাৰ আমাৰ যদি ইণ্ডিয়াৰ আটাইতকৈ ইণ্ডিয়াৰ মানে সীমান্তত থকা দেশকেইখন চাওঁ ৰাজ্যকেইখন চাওঁ এইটো ইষ্টাৰ্ণমোষ্ট হৈছে অৰুণাচল প্ৰদেশ তাৰপিছত ৱেষ্টাৰ্ণমোষ্ট হৈছে গুজৰাট এইটো হৈছে ৱেষ্টাৰ্ণ গুজৰাট আৰু সাউদাৰ্ণমোষ্ট হ'ব যদি মেইনলেণ্ডৰ কথা কয় তেন্তে হ'ব যদি মেইনলেণ্ড সোধে তেতিয়া হ'ব তামিলনাডু যদি মেইনলেণ্ড কথা সোধে তাৰপিছত হৈছে ওভাৰঅল যদি সোধে তেন্তে হ'ব আন্দামান এণ্ড নিকোবৰ এইটো হৈছে আমাৰ সাউদাৰ্ণমোষ্ট আৰু নৰ্দাৰ্ণমোষ্ট হৈছে যদি ইউনিয়ন টেৰিটৰিজ সোধে ইউনিয়ন টেৰিটৰিজ হৈছে লাডাখ যদি কুৱেশ্যনত সোধে ইউনিয়ন টেৰিটৰিজৰ কথা আৰু যদি নৰ্দাৰ্ণমোষ্ট ষ্টেটৰ কথা সোধে তেন্তে হিমাচল হ'ব ইয়াৰ কাৰেক্ট আনসাৰ হিমাচল প্ৰদেশ ষ্টেটৰ কথা সুধিলে পিছৰ কুৱেশ্যনটো আছে which of the following peaks does not belong to the Himalayas অলপ চাৰিটা পিক দিয়া আছে আন্নাপাৰা আন্নামুৰি তাৰপিছত কাংটো আৰু কামেট এই চাৰিটা পিক মাউণ্টেইন পিকৰ কোনটো হিমালয়ৰ পাৰ্ট নহয় সুধিছে ফাৰ্ষ্ট আছে অন্নপূৰ্ণা নেপালীজ হিমালয়ৰ পাৰ্ট হয় নেপালীজ হিমালয়ত অৱস্থিত গতিকে হিমালয়ৰ পাৰ্ট হয় তাৰপিছত আছে কাংটো হয় একাংটো আছে ইণ্ডিয়া এণ্ড তিব্বতৰ মাজত ইণ্ডিয়া এণ্ড তিব্বত তাৰপিছত কামেট আছে উত্তৰাখণ্ডৰ যি গাৰৱাল ৰিজন অফ উত্তৰাখণ্ড গতিকে হিমালয়ৰ পাৰ্ট হয় আৰু কামেট হৈছে ইণ্ডিয়ান হিমালয়ৰ ছেকেণ্ড হাইয়েষ্ট পিক ইন দ্য ইণ্ডিয়ান হিমালয়াছ আৰু তাৰপিছত আছে অপশ্যন চি আন্নামুৰি আছে কেৰেলাত আৰু এইটো হিমালয়ৰ পাৰ্ট নহয় গতিকে কাৰেক্ট আনসাৰ হ'ব অপশ্যন চি ইয়াৰ পিছৰ কুৱেশ্যন The Great Barrier Reef is located in the seas near which continent? Great Barrier Reef কোনটো কণ্টিনেণ্টৰ ওচৰত থকা সাগৰত আছে অপশ্যন দিয়া আছে নৰ্থ আমেৰিকা অষ্ট্ৰেলিয়া ইউৰোপ আৰু আফ্ৰিকা ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন বি
অষ্ট্ৰেলিয়া গ্ৰেট বেৰিয়াৰ ৰিফ আছে কোৰেল চি আৰু অপশ্যন বি হৈছে কাৰেক্ট আনচাৰ ইয়াৰ পিছৰ কুৱেশ্যনটো which of the following is a mountain range of South America তলত চাৰিটা মাউণ্টেইন ৰেঞ্জ দিয়া আছে কোনটো সাউথ আমেৰিকাৰ অৱস্থিত সুধিছে এণ্ডিজ এল্পছ তাৰপিছত কাৰাকোৰাম আৰু আছে নেক্সট আছে অপশ্যন ডি ককাছাছ অপশ্যন এ আছে এণ্ডিজ হৈছে সাউথ আমেৰিকাৰ ঠিক আছে অপশ্যন এ হৈছে কাৰেক্ট আনচাৰ তাৰপিছত আছে কাৰাকোৰাম এছিয়াত অৱস্থিত মানে এছিয়াৰ পাকিস্তান ইণ্ডিয়া আৰু চাইনা তাৰপিছত অপশ্যন ডি এছিয়া আৰু ইউৰোপৰ মাজত এছিয়া এণ্ড ইউৰোপ তাৰপিছত অপশ্যন চি হৈছে এল্পছ আছে ইউৰোপত অপশ্যন এ হৈছে কাৰেক্ট আনচাৰ ইয়াৰ পিছৰ কুৱেশ্যন The giant waves caused by volcanic eruptions or earthquakes under the sea are known as volcanic eruption আগ্নেয়গিৰি বিস্ফোৰণ বা ভূমিকম্পৰ ফলত সাগৰৰ তলত যি বৃহৎ ঢৌৰ সৃষ্টি হয় তাক কি বুলি কোৱা হয় অপশ্যন দিয়া আছে সুনামি সাইক্লোন লেণ্ডশ্লাইড আৰু ব্লিজাৰ্ড অপশ্যন এ হৈছে কাৰেক্ট আনচাৰ volcanic eruptions বা আৰ্থকুৱেকৰ ফলত সাগৰৰ তলত যি ডাঙৰ ঢৌৰ সৃষ্টি হয় তাক সুনামি বুলি কোৱা হয় ইয়াৰ পিছৰ কুৱেশ্যন হু ইজ দ্য চেয়াৰমেন অফ ৰাজ্যসভাৰ চেয়াৰমেন কোন প্ৰাইম মিনিষ্টাৰ দ্য ভাইচ প্ৰেচিডেণ্ট অপশ্যন বি ভাইচ প্ৰেচিডেণ্ট আৰু অপশ্যন চি আছে দ্য স্পীকাৰ অফ দ্য লোকসভা আৰু আছে দ্য প্ৰেচিডেণ্ট ইয়াৰ কাৰেক্ট আনচাৰ হৈছে ভাইচ প্ৰেচিডেণ্ট ভাৰতৰ উপৰাষ্ট্ৰপতিগৰাকী হৈছে ৰাজ্যসভাৰ চেয়াৰমেন তেওঁ উপৰাষ্ট্ৰপতি হোৱাৰ বাবে সেই ৰাজ্যসভাৰ চেয়াৰমেন পষ্টটো পায় আৰু আণ্ডাৰ আৰ্টিকল কনষ্টিটিউশ্যনত মেনশ্যন আছে আণ্ডাৰ আৰ্টিকল 64 আৰু আৰ্টিকল 89 ক্লজ 1ত ইয়াৰ বিষয়ে মেনশ্যন আছে যে দ্য ভাইচ প্ৰেচিডেণ্ট ইজ দ্য ex officio chairman of ৰাজ্যসভা মানে তেওঁ ভাইচ প্ৰেচিডেণ্ট হোৱাৰ কাৰণে ৰাজ্যসভাৰ চেয়াৰমেনশ্বিপ পষ্টটো পায় নেক্সট কুৱেশ্যন আছে হু এডমিনিষ্টাৰ্ছ দ্য ওথ অফ দ্য অফিচ অফ দ্য প্ৰেচিডেণ্টৰ শপত গ্ৰহণ অনুষ্ঠানত কোনে এডমিনিষ্টাৰ কৰে প্ৰাইম মিনিষ্টাৰ চিফ জাষ্টিছ অফ দিল্লী হাইকোৰ্ট আৰু তাৰপিছত আছে চিফ জাষ্টিছ অফ দ্য সুপ্ৰিম কোৰ্ট আৰু আছে দ্য স্পীকাৰ অফ দ্য লোকসভা ইয়াৰ কাৰেক্ট আনচাৰ হৈছে দ্য চিফ জাষ্টিছ অফ দ্য সুপ্ৰিম কোৰ্ট আৰু তেওঁ যদি এইটো আছে আণ্ডাৰ আৰ্টিকল 60ত মেনশ্যন আছে যে প্ৰেচিডেণ্টৰ অথ টেকিং চেৰিমনিত এডমিনিষ্টাৰ কৰে CJI ইণ্ডিয়াৰ CJI আৰু তেওঁ যদি এবচেণ্ট থাকে তেন্তে যিজন সুপ্ৰিম কোৰ্টৰ যিজন ছিনিয়ৰ মোষ্ট জাজ এভেইলেবল থাকে তেওঁ এডমিনিষ্টাৰ কৰে অপশ্যন চি হৈছে কাৰেক্ট আনচাৰ ইয়াৰ পিছত এটা কুৱেশ্যন দিছে হুইচ অফ দ্য ফলোয়িং মিউজিকেল ইনষ্ট্ৰুমেণ্ট অফ আছাম ইজ ইউজুৱেলি মেড অফ বেম্বো কেৱল বাঁহেৰে কোনটো তলত অসমৰ চাৰিটা মিউজিকেল ইনষ্ট্ৰুমেণ্ট দিয়া আছে তাৰ কোনটো বাঁহেৰে প্ৰস্তুত কৰা হয় দবা নহয় তাৰপিছত আছে মৃদংগ নহয় টকা হৈছে কাৰেক্ট আনচাৰ আৰু দতৰা নহয় অপশ্যন ডি হৈছে কাৰেক্ট আনচাৰ ইয়াৰ পিছত সুধিছে হুৱেৰ ইজ দ্য টকলাই টি ৰিচাৰ্চ চেণ্টাৰ লোকেটেড টকলাই টি ৰিচাৰ্চ চেণ্টাৰ ক'ত আছে সুধিছে ধেমাজি নহয় তিনিচুকীয়া নহয় লখিমপুৰ নহয় অপশ্যন এ হৈছে কাৰেক্ট আনচাৰ ডেট ইজ যোৰহাট
টোকলাই টি ৰিচাৰ্চ চেণ্টাৰ যোৰহাটত অৱস্থিত 1911ত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিলে আৰু এই টোকলাই টি ৰিচাৰ্চ চেণ্টাৰটো গোটেই পৃথিৱীৰ ভিতৰতে one of the oldest and also one of the largest tea research center. তাৰ পিছৰ question, the Gita Press, a unit of Govind Bhavan Karyalay, is located in which state? ইয়াত দিয়া আছে উত্তৰাখণ্ড, হিমাচল, মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশ। ইয়াৰ কাৰেক্ট আনসাৰ হৈছে উত্তৰ প্ৰদেশ। এই গীতা প্ৰেছ আছে এই ইউনিট অফ গোবিন্দ ভৱন কাৰ্যালয় উত্তৰ প্ৰদেশৰ হেৰিত গোৰখপুৰত অৱস্থিত। গোৰখপুৰ। নেক্সট কুৱেশ্যন, an hour during a day's session when questions issues may be raised without prior notice in the parliament is called. যেতিয়া পাৰ্লিয়ামেণ্টৰ চিটিং চলি থাকে তেতিয়া কোনো প্ৰায়ৰ নটিচ নোহোৱাকৈ যি 1 ঘণ্টা পাব্লিক মেটাৰ্ছ বা তেনেকুৱা যি কুৱেশ্যনছ ডিছকাছ কৰা হয় এই সময়খিনি কি কয়? ফ্ৰীডম আৱাৰ, তাৰপিছত আছে লাঞ্চ আৱাৰ, পাৰ্টি আৱাৰ আৰু জিৰ' আৱাৰ। ফ্ৰীডম আৱাৰ নহয়, জিৰ' আৱাৰ হৈছে ইয়াৰ কাৰেক্ট আনচাৰ। এইটো এটা ইণ্ডিয়ান ইনভেনশ্যন হয়, 1962ৰ পৰা ইউজ কৰা হয় আমাৰ পাৰ্লিয়ামেণ্ট চিটিঙত। যেতিয়া কোনো আৰ্জেণ্ট মেটাৰ থাকে যিখিনি মানে পাব্লিকৰ কাৰণে ইম্পৰ্টেণ্ট হয় সেইবিলাক ডিছকাছ কৰিবলৈ জিৰ' আৱাৰত কুৱেশ্যন বা ডিছকাশ্যন কৰা হয়। ইয়াৰ পিছৰ কুৱেশ্যন, হু ইজ দ্য চেয়াৰমেন অফ নীতি আয়োগ? নীতি আয়োগৰ চেয়াৰমেন কোন? নীতি আয়োগৰ চেয়াৰমেন প্ৰাইম মিনিষ্টাৰ হৈছে নীতি আয়োগৰ এক্স অফিচিঅ' চেয়াৰমেন। তাৰ পিছৰ কুৱেশ্যন, নুমলীগড় ৰিফাইনাৰী ইজ ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? নুমলীগড় ৰিফাইনাৰী অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন কাৰেক্ট হৈছে অপশ্যন চি গোলাঘাট জিলাত অৱস্থিত। তাৰপিছত আছে, দ্য ইণ্টাৰনেশ্যনেল ফেষ্টিভেল কুলু দশেৰা ইজ চেলিব্ৰেটেড ইন হুইচ ডিষ্ট্ৰিক্ট? কুলু দশেৰা হুইচ ষ্টেট কোনখন ৰাজ্যত চেলিব্ৰেট কৰা হয়? কাৰেক্ট আনচাৰ হৈছে অপশ্যন এ হিমাচল প্ৰদেশ। তাৰ পিছৰ কুৱেশ্যন, দ্য বেৰিং ষ্ট্ৰেইট ছেপাৰেটছ হুইচ টু লেণ্ডমাছ? বেৰিং ষ্ট্ৰেইটে দুখন লেণ্ডমাছ ছেপাৰেট কৰে আৰু সেই কি হয় সুধিছে। ইয়াত আছে অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, তাৰপিছত US, ৰাছিয়া, জাপান, চাইনা আৰু চাউথ আফ্ৰিকা, মাডাগাস্কাৰ। কাৰেক্ট আনচাৰ হৈছে অপশ্যন বি, US আৰু ৰাছিয়াক বেৰিং ষ্ট্ৰেইটে ছেপাৰেট কৰে। ইয়াৰ পিছৰ কুৱেশ্যন, এইটো এডিআৰিত অহা কুৱেশ্যন। এতিয়ালৈকে যিমানখিনি ডিছকাছ কৰি আছোঁ একচুৱেলি এডিআৰি 2.0 2024 অনুষ্ঠিত হোৱা পৰীক্ষাত অহা কুৱেশ্যনেই হয় গোটেইখিনি। এইটো এটা তেতিয়া অলপ বেলেগ ধৰণৰ কুৱেশ্যন আহিছিলে যে শংকুৰাজ কোঁৱৰৰ অলকানন্দা যিটো গান আছে তাৰ লিৰিক্স কোনে লিখিছিলে? ইয়াৰ কাৰেক্ট আনচাৰ হয় মৈত্ৰী পাটৰ। ইমান ডিছকাছ কৰিবলগীয়া নহয়। নেক্সট হৈছে, দ্য ৰিয়েল নেম অফ ক্ৰাইম থ্ৰিলাৰ ৰাইটাৰ ৰঞ্জু হাজৰিকা। ৰঞ্জু হাজৰিকা এজন অসমীয়া ৰাইটাৰ হয়, তেওঁ ক্ৰাইম থ্ৰিলাৰ লিখে। তেওঁৰ ভাল নামটো সুধিছে, ৰিয়েল নামটো সুধিছে। সত্যনাথ বৰা নহয়, হীৰেণ গোহাঁই নহয়, পবিত্ৰ কুমাৰ ডেকা নহয়। অপশ্যন ডি হৈছে কুমুদ চন্দ্ৰ হাজৰিকা। কুমুদ চন্দ্ৰ হাজৰিকাই ৰঞ্জু হাজৰিকা নামেৰে ক্ৰাইম থ্ৰিলাৰ। ইয়াৰ পিছৰ কুৱেশ্যন, হু ৰোড দ্য চিলড্ৰেনছ বুক শান্ত শিষ্ট হৃষ্টপুষ্ট আৰু হৃষ্টপুষ্ট মহাদুষ্ট? কোনজন ব্যক্তিয়ে যিখন আমাৰ শিশু গ্ৰন্থ শান্ত শিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট এই পুথিখন লিখিছে? নৱকান্ত বৰুৱাই নহয়, হীৰেণ ভট্ট নহয়, ৰূপ কুমাৰ দত্ত নহয়। কাৰেক্ট আনচাৰ হৈছে ভৱেন্দ্ৰনাথ শইকীয়া। ইয়াৰ পিছৰ কুৱেশ্যন, কাঞ্চীপুৰম শাড়ী ইজ প্ৰডিউচড ইন হুইচ ষ্টেট? কাঞ্চীপুৰম শাড়ী কোনখন ষ্টেটত প্ৰডিউচ কৰা হয়? কেৰেলা, তামিলনাডু, তেলেংগানা আৰু আছে কৰ্ণাটকা। কাৰেক্ট আনচাৰ হৈছে তামিলনাডু। তামিলনাডুত কাঞ্চীপুৰম শাড়ী প্ৰডিউচ কৰা হয়। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে, হু এমং দ্য ফলোয়িং ৱাজ এ ফেমাছ পেইণ্টাৰ? তলত 4জন ব্যক্তি আছে, তেওঁলোকৰ কোনজন ফেমাছ পেইণ্টাৰ হৈ সুধিছে? ভিনচেণ্ট ভেন গগ,
তেওঁ এজন ডাটছ পেইণ্টাৰ হয় ডাটছ পেইণ্টাৰ তেওঁ দুখন বহুত ফেমাছ পেইণ্টিং আছে এখন হৈছে দ্য ষ্টাৰী নাইটছ আৰু এখন হৈছে ছানফ্লাৱাৰ তাৰ কাৰণে এই দুখনৰ কাৰণে তেওঁ বিখ্যাত তেওঁ এজন পেইণ্টাৰ হয় তাৰপিছত বাকী অপশ্যনকেইটা চাই লওঁ অপশ্যন ডি আছে মাৰ্লন ব্ৰেণ্ডো তেওঁ এজন আমেৰিকান এক্টৰ অপশ্যন বি হৈছে তেওঁ এজন মিউজিচিয়ান হয় আৰু বব মাৰ্লি এজন তেওঁ ৰেগে মিউজিচিয়ান হয় মানে মিউজিচিয়ান অপশ্যন এ হৈছে কাৰেক্ট আনচাৰ ইয়াৰ পিছৰ কুৱেশ্যন ইন হুইচ স্পৰ্ট ডু তানিয়া চৌধুৰী এণ্ড নয়নমণি শইকীয়া ফ্ৰম আছাম ৰিপ্ৰেজেণ্ট ইণ্ডিয়া তানিয়া চৌধুৰী আৰু নয়নমণি শইকীয়া তেওঁলোকে অসমৰ পৰা ভাৰতৰ কোনটো স্পৰ্টত ৰিপ্ৰেজেণ্ট কৰিছিলে কাৰেক্ট আনচাৰ হৈছে লন বলছ আৰু শেষৰটো কুৱেশ্যন হৈছে আজিৰ আইডেণ্টিফাই দ্য বেডমিণ্টন প্লেয়াৰ তলত চাৰিগৰাকী প্লেয়াৰৰ নাম দিয়া আছে কোনগৰাকী বেডমিণ্টন প্লেয়াৰ হৈ সুধিছে অপশ্যন দিয়া আছে দীপা কৰ্মকাৰ তাৰপিছত পুলেলা গোপীচান্দ লিয়েণ্ডাৰ পেক্স আৰু আছে সানিয়া মিৰ্জা ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে অপশ্যন বি গতিকে আজিলৈ ইমানেই আছিলে যদি ভিডিঅ'টো ভাল পালে ডিছকাশ্যনটো ভাল পালে তেন্তে লাইক কমেণ্ট কৰি আমাক জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ ফৰ ৱাচিং